বাক্সাৰ পালচিগুৰিত বিজেপিত যোগদান সভা বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত এই যোগদান সভা অনুষ্ঠিত হয়। বিপিএফ ইউপিপিএলৰ প্ৰায় শতাধিক নেতাকৰ্মীয়ে যোগদান কৰে বিজেপিত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উন্নতিৰ প্ৰগতিৰ ভাল প্ৰভাৱ বিটিআৰত পৰিছে বুলি মন্তব্য বিধায়কগৰাকী। এই প্ৰভাৱতে বিজেপিৰ প্ৰতি সন্তুষ্ট হৈছে যুৱচাম। লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা বিধায়ক ফণীধৰ তালুকদাৰৰ। এই পালচিগুৰিকাৰ ল'ৰাখিনিয়ে মোক বহুত দিনৰ পৰা যুৱকখিনিয়ে মানে ফোন কৰি আছিল। আমাৰ মণ্ডল জেনেৰেল ছেক্ৰেটাৰী ৰাজু বসুমতাৰীক ফোন কৰি আছিল যে আমি বিজেপিত যোগদান কৰিম, আৰু তেওঁলোকৰ আগ্ৰহ ইচ্ছাৰ প্ৰতি সঁহাৰি দি আমি ইয়াত আজি যোগদান কাৰ্যসূচী কৰিলোঁ। প্ৰায় শতাধিক মানুহ হৈছে আৰু শতাধিক যুৱক যুৱতীয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিজেপি আমাৰ BTCত শক্তিশালী হৈ উঠিছে নে শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈছে ইতিমধ্যে। কাৰণ কিয় আজি আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো অদম্য সাহস, যিটো প্ৰগতি, যিটো উন্নতি, এই সকলো দিশৰ পৰা BTCত ভাল প্ৰভাৱ পৰিছে। আৰু এই প্ৰভাৱৰ প্ৰতি সন্তুষ্ট হৈ ডেকা যুৱকসকলে আগবাঢ়ি আছে যে আমি বিজেপিত যোগদান কৰিম।